মোৰ এনেকুৱা লাগিছে তুমি আমাৰ সেই চিনাকি সহজ সৰল মাজনী নহয় আমাৰ মৰমৰ সেই চিনাকি মাজনী যেন ক'ৰবাত হেৰাই গৈছে মই এতিয়াও মনৰ পৰা মাত্ৰ এটাই আশা কৰোঁ অতি সোনকালে যেন মই মোৰ মাজনী ঘূৰাই পাওঁ মই সদায় আগৰ দৰেই থাকিম কথাবোৰ তুমি ভবাৰ দৰে সহজভাৱে ল'ব পৰা হ'লে কোনো কথা নাছিল মোৰ ঠাইত ৰৈ তুমি ভাবি চালে বুজিলাহেঁতেন কিমান কষ্টকৰ হৈছে মোৰ কাৰণে আপুনি অকণমান ধৈৰ্য ধৰি মোৰ প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰকচোন তুমি তাইক সুধিব নোৱাৰিলে কি হৈছে তাইৰ কিজানি তাই সঁচাকৈ গা বেয়া লাগিছে মই তাইৰ মুখখন দেখিয়ে বুজিব পাৰিছোঁ তাইৰ গা বেয়া হোৱা নাই মনটোহে বেয়া কি হৈছে বুলি সুধিবলৈ আচলতে মোৰ সাহসেই নহ'ল ঘৰখনত যিবিলাক ঘটি আছে ভাললৈ ঘটি থকা নাই কথাবোৰ চিন্তা কৰি মোৰ একেবাৰে অন্তকণ্ঠ শুকাই গৈছে কেনেকৈ কি কৰিলে ভাল হ'ব মই একো ভাবিয়েই পোৱা নাই তুমি এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে মই আকাশৰ লগত বহি খোলা খুলিকৈ কথাবিলাক পাতিব লাগিব সি কিয় এনেকুৱাখন কৰি আছে শুনচোন তোৰ লগত মোৰ অলপ কথা আছে যদি বৈষ্ণৱীৰ সম্পৰ্কে তুমি মোক কিবা কথা সুধিব বিচাৰিছা তেন্তে সেই বিষয়ে তোমাক দিবলৈ মোৰ কোনো উত্তৰ নাই কি তোৰ ইমান সাহস তই মোৰ আগত এনেকৈ কথা ক'বলৈ ক'ত সাহস পালি চৰি ইয়াৰ বাহিৰে আৰু মোৰ কোনো উত্তৰ নাই বৌ তোমাৰ চাহ বনাই হোৱাই নাই নে স্পেচিয়েল চাহ বনাবলৈ অলপ সময়টো লাগিবই এইটো হয় দিয়া মই তোমাক অকণমান হেল্প কৰি দিওঁ মনটো আজিহে অকণমান ভাল লাগিছে মোৰো হালি পৰা গছ এডালত কোনোবাই ঠেকা এডাল লগাই দিয়াৰ নিচিনা লাগিছে হোৱা কথাবোৰ হৈ গ'ল এতিয়া সেইবোৰ কথা বেছি ভাবি নাথাকিবা নতুনকৈ কাম এটা পাইছা নিজৰ কামটোত মন দিয়া হ'ব বৌ তুমি একো টেনশ্যন নল'বা তন্ময় এতিয়া আকৌ আগৰ দৰে হৈ গৈছে আনেও উৎসাহ নিদিলে তুমিও সদায় উৎসাহ দি যাবা মই সদায় তোমাৰ লগত আছো তুমি মাত্ৰ নিজৰ কামবোৰ ভালকৈ কৰি যোৱা দেউতা গৰম গৰম স্পেচিয়েল চাহ আনিছো খাই লওক দিয়া মা চাহ লওক তুমি মাহঁতক মোৰ কথা কিবা কৈছা কিয় মানুহক ক'ব লগাকৈ আমাৰ কিবা কথা আছে নেকি যিটো কথা সুধিছোঁ সেইটো উত্তৰ দিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ মই আপোনাৰ বিষয়ে একো নাজানো গতিকে মই আনক কি ক'ম মই ঠিক বুজিছোঁ মোৰ জীৱনটো লাহে লাহে জটিল হৈ গৈ আছে আপুনি চাগে আপোনাৰ জীৱনটো আগতেই জটিল কৰি থৈছে আৰু সেই জটিলতা লুকুৱাবৰ বাবে নিশ্চয় এনেকুৱা কৰিছে তুমি কি জটিলতাৰ কথা ক'ব বিচাৰিছা সেইটো মোতকৈ ভালকৈ আপুনিহে জানিব মই বুজি পোৱা নাই তোমাৰ মতলব কি মানে কিহৰ কাৰণে তুমি এনেকুৱা এটা চিটুৱেশ্যন কৰিব বিচাৰিছা কি এনেকুৱা চিটুৱেশ্যন মোৰ বাবে হৈছে আপুনি ভালকৈ কোনো কথাই পাতিব নিবিচাৰে মোৰ লগত মই কিবা এটা ক'লেও আপুনি তাৰ উত্তৰ দিব নিবিচাৰে ভালদৰে বিয়া পাতি এগৰাকী পত্নীক যিখিনি মৰ্যাদা দিব লাগে সেইখিনি আপুনি মোক দিব লাগে বুলি ভবাই নাই তাৰ পাছতো আপুনি মোক মোৰ পাৰ্চনেল কথাক লৈ কোনোবাই প্ৰশ্ন কৰি থাকিলে
মই ভাল নাপাওঁ। মই ভাবোঁ বিয়াৰ পাছত হাজবেণ্ড আৰু ৱাইফৰ মাজত সকলো কথাই মুকলি হ'ব লাগে। মোক সেইবোৰ কথা কৈ লাভ নাই, কাৰণ মই বিয়াখন বাধ্যত পৰি কৰাইছোঁ। ঠিক আছে, আপুনি মোক আপোনাৰ জটিলতাবোৰ ক'ব বিচৰা নাই, নালাগে ক'ব। মই বিচাৰিলোঁ। ইমানকৈ মোবাইলত কি চাই আছা? অনলাইনত বেবী পোষ্টাৰ কিছুমান অৰ্ডাৰ দিওঁ বুলি ভাবিছোঁ, তাকে চাই আছোঁ। কি এতিয়া বেবী পোষ্টাৰ অৰ্ডাৰ দিব হ'লেই নে? ভাবিছোঁ যেতিয়া ভালকৈ ভাবোঁ। ৰুমটোত কেইটামান পোষ্টাৰ লাগি থাকিলে তোমাৰ মনটো অলপ ভাল লাগি থাকিব। আৰু তুমি ফটোত থকাৰ দৰে মোক এটা কিউট বেবী দিব পাৰিবা। তুমিও যে নহয়। বাৰু তুমি কথা এটা কোৱাচোন, কি কথা? তোমাক বেবীটো ল'ৰা লাগিবনে ছোৱালী? মই তেনেকৈ একো ভবা নাই। বেবীটো ল'ৰাই হওক বা ছোৱালীয়ে হওক, তাত মোৰ কোনো কথা নাই। ভগৱানে যি দিয়ে মই তাতে সন্তুষ্ট থাকিম। মোৰ কিন্তু আছে দেই। মানে তুমি কি বিচাৰা, ল'ৰা নে ছোৱালী? এজনী মৰম লগা ছোৱালী। অৱশ্যে কথাটো বেয়া নহ'ব। ছোৱালী বেবী মোৰো বহুত ভাল লাগে। ধুনীয়া ধুনীয়া ড্ৰেছবোৰ পিন্ধাই পুতলাৰ দৰে সজাই পৰাই ৰাখিম। সঁচাকৈ যদি ছোৱালীজনী একেবাৰে তোমাৰ নিচিনা হয়, মই তাইক আৰু বেছিকৈ মৰম কৰিম। মোতকৈ বেছিকৈ? ডেফিনেটলি বেছিকৈ। বুজিলোঁ। আৰু বেবীটো হোৱাৰ পাছত তুমি তাৰমানে মোক পাত্তাই নিদিবা? তোমাক পাত্তা নিদিয়াকৈ জানো মই থাকিব পাৰিম? ইয়াত এতিয়ালৈকে কেৱল তুমিয়েই আছা। বেবী এটা আমাৰ মাজলৈ অহাৰ পাছত ইয়াৰ আধা বেবীটোলৈ যাব। তাৰমানে 50-50? Oh God, কি হ'ল? ইমান সময় হ'ল বুলি মই ভবাই নাছিলোঁ। দেউতাৰ চাগে ভোকেই লাগিলে। মই যাওঁ, ভাত আনিবগৈ লাগে। ঠিক আছে ব'লা। তুমি ক'লৈ যোৱা? মই তোমাক ভাত আনোতে সহায় কৰি দিম। হয় নেকি? বৰ ভাল কথা। আহা। তুমি যদি বুজিয়ে পোৱা সকলো, তেন্তে তুমি নিজেই নোযোৱা কিয়? চব যদি ময়ে কৰিব লাগে, তেনেহ'লে তাইকনো ৰাখি কি লাভ? উলিয়াই পঠিয়ালেই হ'ল। তুমি এখন ঘৰ এৰি যোৱাৰ পাছত বহুত খেলি মেলি হৈ পৰিল ঘৰখনত। বিশেষকৈ মা বহুত পৰিৱৰ্তন হ'ল। মোৰ এনেকুৱা লাগে যেন আমাৰ সেই খৰচ খৰল মাজনী ক'ৰবাত হেৰাই থাকিল। আজিকালি ঘৰখনত মোৰ থাকিবলৈ মন নোযোৱা হ'ল। আজি এটা ভাল খবৰ আছে তোমাক দিবলৈ। মই নতুন কাম এটা পাইছোঁ, ভাল কাম। তুমি কাষত থকা হ'লে চাগে মনটো ভাল লাগিল হয়, কিন্তু তুমি মোৰ পৰা বহুত দূৰত গুচি গ'লা। মনে বিচাৰিলেও মোৰ মনৰ কথাবোৰ পাতিবলৈ তুমি কাষত নাই। তুমি এনেকৈ কিয় গুচি গ'লা নিহাৰিকা? কিয় গুচি গ'লা? হেৰা, আজি বিছনাৰ পৰা উঠা মতলব নাই নেকি? হেৰা, সময় কিমান হ'ল খবৰ ৰাখিছানে? আজি কি ৰন্ধা বঢ়া কৰিবলৈ মন নাই নেকি? ঘৰখনত অকল ময়ে আছোঁ নেকি ভাত ৰান্ধিবলৈ? মই সেইটো কোৱা নাই। তুমি ৰান্ধানে কোনে ৰান্ধে মই সেইটো নাজানো। ঔষধ খাই থকা মানুহ নহয়, সময়মতে ভাতকেইটা নাপালে মোৰ অসুবিধা হয়। হেৰি, কোনোবাই বুজে জানো? ৰুমত সোমাই লৈ চাগে নাটক কৰি আছে। আনৰ কথা বাদ দিয়া। তুমি যদি বুজিয়ে পোৱা সকলো, তেন্তে তুমি নিজেই নোযোৱা কিয়? চব যদি ময়ে কৰিব লাগে, তেনেহ'লে তাইকনো ৰাখি কি লাভ? উলিয়াই পঠিয়ালেই হ'ল। হেৰা, মনে মন থাকা।
এইখন ঘৰত যদি ভাত ৰান্ধিবলৈ মানুহ নাই তেন্তে আজি মই ভাত নাখাওঁ। তোমালোক এবাৰ ঘৰলৈ যাব লাগিছিল নহয়। যাব লাগিছিল হয়, কিন্তু এতিয়া নাযাওঁ। কথাটো ভাল হ'ব জানো? নিয়ম নীতি বুলিতো কথা এষাৰ আছে। সেইটো মই বুজিছোঁ, কিন্তু নীতি নিয়মৰ কথা ভাবি এইটো অৱস্থাৰে আমি ঘৰলৈ গ'লে অসুবিধাহে হ'ব। তাতে আৰু এটা কথা, ভৱিষ্যতে মোৰ মনটো আৰু বেছিকৈ বান্ধিব লগা হ'ব পাৰে। গতিকে এতিয়াৰ পৰাই মই নিজকে সাজু কৰিব লাগিব। মানে এতিয়া আপুনি মই কোৱা কথাবোৰ বুজিবলৈ অসুবিধা পাইছে, কিন্তু বুজি পাব এদিন। আচলতে মই মোৰ মনটোক বান্ধিব খুজিছোঁ। ভাল লগা বিষয়বোৰৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰিছোঁ। হ'ব মা, আপুনি ইমানকৈ চিন্তা কৰিব নালাগে। চিন্তা কৰা নাই, ভাবিছোঁহে। নালাগে একো ভাবিব। মই এইখন ঘৰৰ বোৱাৰী। আকাশে মোক তেওঁৰ পত্নী বুলি এতিয়ালৈ ভাবিব নোৱাৰিলে যদিও আপোনালোকে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে। মই আপোনালোকক এৰি থৈ কলৈকো নাযাওঁ। তুমি যে ৰন্ধা বঢ়া কৰিব জানা মই জনাই নাছিলোঁ। এক্সপাৰ্ট নহয় মই, কিন্তু মই সকলো কামেই কৰিব জানো। অৱশ্যে পৃথিৱীত সকলো মানুহে সকলো কাম কৰিব চেষ্টা কৰিব লাগে। তোমাকতো এক্সপাৰ্ট বুলিয়ে ক'ব পাৰি। সেইদিনাখনিওতো তুমি বৰ ভাল ৰান্ধিছা। সেইদিনা দেখোন তুমি নাখালাই। অকণমান হ'লেওতো খাইছোঁ, আৰু টেষ্টটো জানিবৰ বাবে ইমানকৈ খোৱাৰ প্ৰয়োজনেই নাই। সেইটো অৱশ্যে হয়, তুমিও কিন্তু ভাল ৰান্ধা। মিছা কথা নক'বা দেই, মই যে ভালকৈ ৰান্ধিবই নাজানো। মাহঁতে বেয়া পায় বুলি ভয় ভয় ৰান্ধো। হ'ব দিয়া, তুমি এটা ভয় কৰি থাকিব নালাগে। এইখন এতিয়া তোমাৰো ঘৰ। নিজৰ ঘৰখনত মানুহে মুক্ত মনেৰে কাম কৰিব লাগে। কৰিবতো লাগেই, কিন্তু ভগৱানে আৰু কি কি দেখুৱাবলৈ বাকী আছে ক'ব নোৱাৰো। যোৱা। মোৰ ল'ৰাক আজিলৈকে পাকঘৰত কোনো কামতে লগোৱা নাছিলোঁ। এতিয়া যি দেখিছোঁ মিঠা কথা কৈ কৈ ল'ৰাটোক কামত খটুৱাইছে। ভাতকেইটাও অকলে ৰান্ধিব নোৱাৰা হ'ল। মোক কোনো কামত খটোৱা নাই দেই, মই নিজে অলপ হেল্প কৰোঁ বুলিহে আহিছোঁ। ভগৱানে আৰু তহঁতৰ কি কি ৰূপ দেখুৱাব খুজিছে ক'ব নোৱাৰো। ভগৱানে কাক কি ৰূপ দিয়ে সেইটো মই নাজানো। মোক দুবৰীয়া যি ৰূপ দিয়ে সেইটো ল'বলৈহে ৰেডি আছোঁ। মোক এনি টাইম লগ কৰিব আহি বা ফোন কৰি মোক ডিষ্টাৰ্ব কৰি নাথাকিব। ঘৰত ইতিমধ্যে বহুতো প্ৰব্লেমৰ সৃষ্টি হৈছে। আপোনাক মই কিমানবাৰ ক'ম, যেতিয়া তেতিয়া ফোন কৰি মোক ডিষ্টাৰ্ব কৰি নাথাকিব। কি আপুনি অশান্তিত আছে মই বুজি পাইছোঁ, কিন্তু সেইবুলি দিনে ৰাতি এনেকৈ ফোন কৰি থাকিলে কেনেকৈ হ'ব? চাওক, মই আপোনাক বাৰে বাৰে কৈছোঁ, আপুনি কিন্তু সমস্যাবোৰ বঢ়াবলৈহে গৈ আছে।
আপোনাৰ কোনো উপায় নাই বুলি ক'লে নহ'ব নহয়। মোৰ প্ৰব্লেমটো আপুনি বুজিব লাগিব। মোক এনি টাইম লগ কৰিব আহি বা ফোন কৰি মোক ডিষ্টাৰ্ব কৰি নাথাকিব। ঘৰত ইতিমধ্যে বহুতো প্ৰব্লেমৰ সৃষ্টি হৈছে। হ'ব, এতিয়া ৰাখক। ৰাতিপুৱাই আপোনাৰ লগত এনেকৈ কথা পাতি থকা দেখিলে প্ৰব্লেম হ'ব। আপুনি টেনশ্যন লৈ থাকিব নালাগে। সকলোবোৰ মই নৰ্মেল কৰি দিম। এটা ৰাখোঁ। চাহ লওক। বৈষ্ণৱী শোৱাৰ পৰা উঠাই নাই নেকি? উঠিলে, গা ধুইছে নেকি? মই কালি ৰাতি কথা এটা ভাবিছোঁ বুজিছা। কি কথা? ইহঁত দুটা কেইদিনমানৰ কাৰণে ফুৰি আহক। ইহঁত মানে আপুনি আকাশ আৰু বৈষ্ণৱীৰ কথা কৈছে? আৰু কাৰ কথা ক'মনো? নহয়, মই মানে ভাবিছোঁ ইহঁতৰ মাজত যিবোৰহে খেলি মেলি হৈ আছে। সেই খেলি মেলিবিলাক দেখিয়েতো মই সিহঁতক ফুৰিবলৈ যাবলৈ কৈছোঁ। দুইটা অকলশৰীয়া হ'লে ইটোৱে সিটোৰ লগত মন খুলি কথা পাতিব পাৰিব, দুইটাই দুইটাক বুজিব পাৰিব। আপুনি কথাটো ভালেই ভাবিছে, কিন্তু সিহঁতে যে কথাটোত গুৰুত্ব দিব মোৰ মনে নধৰে। গুৰুত্ব নিদিলে নহ'ব নহয়। তুমি সিহঁতৰ লগত কথা পাতা, সিহঁতক ক'বা যে সকলো ব্যৱস্থা মই কৰি দিম, মাত্ৰ সিহঁতে ঠাইখন চিলেক্ট কৰিলে হ'ল। হ'ব, মই ক'ম বাৰু। মুঠতে যেনেকৈ নহওক সিহঁতৰ মনৰ মিল হ'ব লাগে, সেইটোৱে মই কামনা কৰোঁ। এনেকৈ কোনেও কাকো মাতবোল নকৰাকৈ মুখ ফুন্দাই থাকিলে মনটো ভাল নালাগে নহয়। বিয়াখন হৈ যোৱাৰ পাছত ভাবিছিলোঁ ঘৰখনলৈ শান্তি ঘূৰি আহিব, কিন্তু অশান্তি বাঢ়িলহে। এনেকৈ নহ'ব বুজিছা। কিবা এটা কৰি হ'লেও সকলো ঠিক কৰিব লাগিব। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ল'লে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোন